ঘটনা উত্তৰ প্ৰদেশৰ সঘনাই হোৱা লোডশেডিঙত অতিষ্ঠ হৈ ৰাতি জনতা ওলাই আহিল। অতিষ্ঠ জনতাই বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিলে। সন্মুখেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিও একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰিলে। জনতা ক্ষোভিত হৈ আছিল। সেই ক্ষোভ প্ৰতিবাদৰ সময়ত উত্তেজনালৈ পৰিণত হৈছিল। খন্তেক সময়ৰ পাছতে ঘটনাস্থলীত উপস্থিত হ'ল জিলাখনৰ আৰক্ষী অধীক্ষক। লগত আহিল বিদ্যুৎ বিভাগৰ বিষয়াও। আৰক্ষী অধীক্ষকজনে ক্ষোভিত জনতাক ঘাইপথৰ পৰা আঁতৰি যাবলৈ অনুৰোধ কৰিলে, কিন্তু তেওঁৰ অনুৰোধে কোনো কাম দিয়া নাছিল। এতিয়া আৰক্ষী বিষয়াজনে কি কৰিব? লাঠিচাৰ্জ, পানীশিলৈ নে কন্দুৱা গেছ? কি প্ৰয়োগ কৰি প্ৰতিবাদকাৰীক ৰাস্তাৰ পৰা ছত্ৰভংগ দিয়াব? লক্ষণীয়ভাৱে আৰক্ষী বিষয়াজনে তেনে কোনো ব্যৱস্থা নললে। তেওঁ প্ৰতিবাদকাৰীক আশ্বাস দিলে যে যেতিয়ালৈকে বিদ্যুতৰ সমস্যাটোৰ সমাধান নহয় তেতিয়ালৈকে তেওঁ তাতেই থাকিব। তেতিয়া প্ৰতিবাদী জনতাই তেওঁক ক'লে যে এইটো আৰক্ষীৰ বিষয় নহয়, তেওঁ ঘৰলৈ যাব লাগে। লগতে জনতাই আৰক্ষী অধীক্ষককো আশ্বাস দিলে যে এই প্ৰতিবাদত কোনো হিংসাত্মক ঘটনা সংঘটিত নহয়। ইয়াৰ পাছত আৰক্ষী অধীক্ষকগৰাকীয়ে পুনৰ ৰাস্তাৰ পৰা প্ৰতিবাদী জনতাক আঁতৰাই আনিবলৈ চেষ্টা কৰিলে। এবাৰ কিছুমান মানুহ ৰাস্তাৰ পৰা নামি আহিল, কিন্তু বহু মানুহে তেতিয়াও ৰাস্তাতেই প্ৰতিবাদ সাব্যস্ত কৰি থাকিল। ইয়াৰ পাছতো কিন্তু আৰক্ষী অধীক্ষকজনে লাঠিচাৰ্জ কিংবা কন্দুৱা গেছ প্ৰয়োগৰ নিৰ্দেশ দিয়া নাছিল। এইবাৰ তেওঁ জনতাৰ সৈতে সমস্যাৰ কথা নহয়, বিনোদনৰ কথা পাতিবলৈ আৰম্ভ কৰিলে। কথা গৈ পালেগৈ মেক্সিকোত হ'বলগীয়া ফুটবল ৱৰ্ল্ড কাপৰ বিষয়ে। আৰু তাৰ পাছতেই লাহে লাহে ৰাস্তাৰ পৰা প্ৰতিবাদকাৰী নামি আহিল আৰু ৰাস্তা মুকলি হৈ পৰিল। এয়া কোনো কল্পকাহিনী নহয়। এইখন দেশতেই আৰক্ষীয়ে কেনেকৈ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিছে এয়া তাৰ বাস্তৱ উদাহৰণ। কিন্তু অসমত কি হৈছে? অসম আৰক্ষীৰ বিৰুদ্ধে মুকলি অভিযোগ উঠিছে যে তেওঁলোকে পক্ষপাতিত্বমূলকভাৱে প্ৰতিবাদকাৰীৰ ওপৰত দমনমূলক ব্যৱস্থা লৈছে। বাছ বিচাৰ নোহোৱাকৈ কন্দুৱা গেছ প্ৰয়োগ কৰিছে, যাৰ বাবে বুধবাৰে কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীত এগৰাকী প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুওৱাৰো অভিযোগ উঠিছে। আৰক্ষীয়ে নিৰ্বিচাৰে কন্দুৱা গেছ নিক্ষেপ কৰাৰ বাবেই প্ৰতিবাদকাৰীৰ পৰা সাংবাদিকলৈকে সকলো আঘাতপ্ৰাপ্ত হৈছিল। তাৰ পাছতেই প্ৰশ্ন উঠিছে, কন্দুৱা গেছ নিক্ষেপ কৰাৰ সময়ত বা প্ৰতিবাদ নিয়ন্ত্ৰণ কৰাৰ সময়ত আৰক্ষীয়ে বিধিগত ব্যৱস্থাসমূহ মানি চলিছিলনে? কংগ্ৰেছ নেতা তথা উপস্থিত লোকৰ অভিযোগ যে কন্দুৱা গেছ নিক্ষেপৰ পূৰ্বে আৰক্ষীয়ে মাইক যোগে কোনো ঘোষণা কৰা নাছিল, যিটো আছিল অতিকৈ প্ৰয়োজনীয়। সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য দি থকাৰ সময়তে ভূপেন বৰা আৰু সংবাদ মাধ্যমৰ লোকসকলৰ ফালে আৰক্ষীয়ে দলিয়াই দিছিল কন্দুৱা গেছ। একেলগে তিনিটাকৈ কন্দুৱা গেছ প্ৰয়োগ কৰাৰো অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে। কিন্তু আৰক্ষীয়ে এনে কৰিব পাৰেনে? বেআইনী সমাৱেশ কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে সেই সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাত স্পষ্ট ব্যাখ্যা আছে। লগতে 2016 চনত ব্যুৰ অৱ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টে প্ৰকাশ কৰিছে এনে বেআইনী সমাৱেশ নিয়ন্ত্ৰণ কেনেকৈ কৰিব সেই সন্দৰ্ভত আৰক্ষীৰ এখন হাতপুথি। এই হাতপুথিতে বেআইনী সমাৱেশ নিয়ন্ত্ৰণ কৰাৰ সম্পূৰ্ণ নিয়মাৱলী সন্দৰ্ভত উল্লেখ কৰা হৈছে যে বেআইনী সমাৱেশ নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে সমবেত জনতাৰ মনোবিজ্ঞান বুজি লোৱাটো আৰক্ষীৰ প্ৰাথমিক দায়িত্ব। সেই অনুসৰি জনতাক মানসিকভাৱে প্ৰথমতে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাব লাগিব। ইয়াৰ বাবে উল্লেখ কৰা হৈছে কেইটামান সুনিৰ্দিষ্ট পদ্ধতি। সেই পদ্ধতিসমূহ হৈছে, প্ৰথম, জনতাক সৈমান কৰাব পৰা আহ্বান, যাতে সমবেত জনতাই আৰক্ষী তেওঁলোকৰ পক্ষত থকা বুলি অনুভৱ কৰে, যিদৰে প্ৰতিবেদনৰ আৰম্ভণিতে উল্লেখ কৰা ঘটনাটোত আৰক্ষী অধীক্ষকগৰাকীয়ে কৰিছিল। দ্বিতীয়তে, আৰক্ষীয়ে সমবেত জনতাৰ শত্ৰুতাপূৰ্ণ আচৰণৰ মোকাবিলা কৰিব লাগিব নিজৰ বাকচাতুৰ্য আৰু বিনোদনমূলক ভাষাৰে। এই কৌশল অৱলম্বন কৰিয়েই উত্তৰ প্ৰদেশৰ উক্ত ঘটনাটোত আৰক্ষী অধীক্ষকজনে ফুটবল ৱৰ্ল্ড কাপৰ কথা পাতিছিল। তৃতীয়, উপস্থিত থকা প্ৰভাৱশালী ব্যক্তিৰ সৈতে আৰক্ষীয়ে নিজৰ বন্ধুত্বমূলক সম্পৰ্ক স্থাপন কৰিব লাগিব। তেনে ব্যক্তিৰ সহায়ে পৰিস্থিতি অৱনমিত ঘটাৰ পৰা ৰক্ষা কৰিব পাৰে। চতুৰ্থ, উপস্থিত আৰক্ষী বিষয়াৰ খং ৰাগৰ সলনি শান্ত আৰু মৌন স্থিতিয়ে জনতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। পঞ্চম, উত্তেজিত জনতাৰ ওচৰলৈ গৈ তেওঁলোকৰ অভিযোগ লিপিবদ্ধ কৰা। ষষ্ঠ, জনতাৰ মনোযোগ আনফালে ঢাল খুৱাই জনতাক অপেক্ষা কৰোৱা। সপ্তম, পাব্লিক এড্ৰেছ ছিষ্টেমৰ সঠিক ব্যৱহাৰ কৰি। অষ্টম, জনতাক ব্যক্তিগতভাৱে তেওঁলোকৰ নাম ঠিকনা সুধি। নৱম, আৰক্ষীয়ে নিজৰ আত্মবিশ্বাস প্ৰদৰ্শন কৰি। এই হাতপুথিৰ মতে যদি আৰক্ষীৰ এই মানসিক যুঁজ সফল নহয়, যদি জনতাই সকিয়নি বা পৰামৰ্শ শুনিবলৈ অস্বীকাৰ কৰে, তাৰ পাছত আৰক্ষীয়ে তেনেই সামান্য বল প্ৰয়োগ কৰি জনতাক আঁতৰাই পঠিওৱাৰ পদ্ধতি ল'ব পাৰে। কিন্তু জীৱন আৰু সম্পত্তিৰ যাতে কোনো হানি নহয় তাৰ প্ৰতি সজাগ হৈ থাকিব লাগিব।
পূৰ্বৰ CRPCৰ 129 অনুচ্ছেদ আৰু বৰ্তমান ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 148 অনুচ্ছেদত এনে বেআইনী সমাৱেশ ভংগ কৰাৰ ক্ষমতা দণ্ডাধীশক প্ৰদান কৰা হৈছে। কিন্তু তাতো প্ৰয়োজনতকৈ অধিক শক্তি ব্যৱহাৰ নকৰাৰ নীতিক আগত ৰাখিহে পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত ল'বলৈ কোৱা হৈছে। ভাৰতত বেআইনী সমাৱেশ নিয়ন্ত্ৰণৰ বাবে আইন বলবৎকাৰী সংস্থাসমূহে পানীশিলৈ কন্দুৱা গেছ নিক্ষেপ বা লাঠিচাৰ্জ কৰিব পাৰে। কিন্তু তাৰ পূৰ্বেও আৰক্ষীয়ে নিৰ্দিষ্ট নীতি নিয়ম মানি চলিব লাগিব। মন গ'লে আৰক্ষীয়ে লাঠিচাৰ্জ বা কন্দুৱা গেছ নিক্ষেপ কৰিব নোৱাৰে। আনকি বেআইনী সমাৱেশ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰো কেতবোৰ নিৰ্দিষ্ট বিধি আছে। সেই অনুসৰি যদি কোনো সমাৱেশ বেআইনী হয় কিন্তু হিংসাত্মক নহয়, তেনে সমাৱেশ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শক্তি প্ৰয়োগ কৰাৰ পৰা বিৰত থাকিব লাগে। অতি বেছি প্ৰয়োজনতহে সামান্য বল প্ৰয়োগ কৰিব লাগে। কিন্তু অসমত এইবোৰ মানি চলা হৈছেনে? আৰক্ষী কেৱল চৰকাৰৰ ওচৰতেই দায়বদ্ধ নহয়, সমান্তৰালকৈ আৰক্ষী জনসাধাৰণৰ ওচৰতো দায়বদ্ধ। কিন্তু আজিৰ দিনটোত প্ৰতিবাদকাৰীয়ে অসম আৰক্ষীৰ ভূমিকাক সমালোচনা কৰি APSৰ সলনি HBS লিখিবলৈ আহ্বান জনাইছে। তেওঁলোকৰ অভিযোগ, আৰক্ষীয়ে এতিয়া কেৱল এগৰাকী ৰাজনৈতিক নেতাৰ ওচৰতহে দায়বদ্ধ। এই অপবাদ মোহাৰিবলৈ অসম আৰক্ষীয়ে সময় থাকোঁতে এই ব্যৱস্থা লোৱাটো প্ৰয়োজনীয়। আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁয়ে বিদায় লৈছোঁ। ধন্যবাদ।